বকুত সংযোজন কৰা হ'ল নতুনকৈ দাপোন বস্তালৈ নামৰ বিপণী। ধেমাজিৰ মাটিশালত বোৱা কাপোৰ উভৈনদী। সমাজৰ মহিলাই পৰিধান কৰা বস্ত্ৰৰ বিপণী দাপোন আজি বকুত আনুষ্ঠানিকভাৱে মুকলি হ'ল। সম্পূৰ্ণ শুদ্ধ আৰু উন্নত মানৰ বস্ত্ৰৰ বিপণী এখন কামৰূপ জিলাৰ বকুত আজি মুকলি কৰা হয়। দাপোন নামৰ বস্ত্ৰালয়খন বকু পয়ৰঙ্গা পথৰ বৰপথাৰত মুকলি কৰা হয়। বস্ত্ৰালয়খনৰ স্বত্বাধিকাৰী গীতাঞ্জলি কলিতা আৰু সহযোগী লীলা দাসে জনোৱা মতে সম্পূৰ্ণ শুদ্ধ আৰু খাঁটি তথা ধেমাজিৰ মাটিশালত বোৱা পাট কাপোৰ, টচ কাপোৰ, অন্যান্য মহিলা সম্পূৰ্ণ শুদ্ধ সাজ পোৱা যাব। সেয়েহে সকলো মহিলা গ্ৰাহকক দাপোন বস্ত্ৰালয়লৈ আহি নিজৰ পচন্দৰ সাজপাৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনায়। বকুৰ পৰা ধনমণি মিথিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। দোকান এখনত আহিলোঁ আজি, মানে ওচৰতে মোৰ ঘৰো হয় আৰু মানে বহুত ভাল মানে ডিজাইনৰ কাপোৰো আহিছে আৰু ইয়াতে মানে অলপ সুলভ মূল্যতো পোৱা যায়। আমি গুৱাহাটীলৈ যোৱাতকৈ ইয়াতে আমি কিনিব পাৰোঁ আৰু বহুতখিনি আমাৰ ভালো লাগে। ঘৰুৱা হিচাপে আমি মানে দাম দৰ কৰিবও পাৰোঁ, তেনেকৈ মানে বহুতে ভাল লাগিছে। এনেকৈ আৰম্ভ কৰিছিলোঁ। আমাৰ বকো অঞ্চলত মাটিশালৰ ভাল পিয়ৰ কাপোৰ পোৱা নাযায়, ধৰক টচ, ননী টচ, এনেকুৱা ডাইটচ, এইবিলাক কাপোৰ পোৱা নাযায়। সেয়েহে আমি এখন মানে পিয়ৰ যাতে বস্তু পাব পাৰোঁ আমি বকো অঞ্চলত, সেইকাৰণে আমি দোকানখন আৰম্ভ কৰিছোঁ ধেমাজিৰ পৰা মাটিশালৰ কাপোৰ। সেই আজি নতুনকৈ আমি অপেনিং কৰিছোঁ। আমাৰ দোকানখনৰ লোকেশ্যনটো হ'ব আমাৰ চাৰিআলিৰ পৰা এইটো আমাৰ পয়ৰেঙা যোৱা ৰাস্তা, মানে ওচৰতে কেইখনমান দোকান পাৰ হৈ আহিলে পাব। বকোবৰ পৰা কয়, এইখিনি কয় আৰু এতিয়া মানে ভালেই পাইছো মানুহখিনি। আজি নতুন অপেনিং হিচাপে সুন্দৰকে মানুহখিনি আমাক মানে ৰেচপন্স কৰিছে আৰু সকলোৰে প্ৰিয় হৈছে বস্তুখিনি। ধৰক দেখাই দিছো, এয়া এইখন ননী বাই ননী পিয়ৰ একদম। এই জোৰাটো ফিক্স পাৰি বুলি কয়। আপোনাৰ এইটোত আহিব এই এনেকুৱা এই বস্তুটো, এইটো সুন্দৰকে কপাৰ গুণেদি কৰা হৈছে। এইটো আমাৰ ইয়াত এই বস্তুটো পোৱা নাযায়। এই মানুহখিনি ভালেই পাইছে আৰু যদি এনেকুৱা জোৰা লাগে আমি ৰাইজক মানে আপোনালোকৰ যোগেদি আমি আপোনালোকে পোনপটীয়াভাৱে মানে ধেমাজিৰ পৰা আনিব নে গুৱাহাটীলৈ ইয়াৰ ষ্টক আছে? ষ্টকটো কিন্তু আমাৰ যিটো পিয়ৰ ননী আৰু টচ হ'ব সেইটো আমাৰ ধেমাজি হ'ব। ধেমাজি মাটিশালৰ বস্তু খেতি হ'ব, যিটো পিয়ৰ হয় এইটো কিন্তু মিক্স নহ'ব। কোনোবাই যদি আপোনাৰ এই ননী আৰু টচত যদি কয় বোলে মিক্স পাইছে, যিটো আমি গেৰাণ্টি ল'ব পাৰো সেইটো। আৰু বাকী কিছুমান কালেকশ্যন আনিম আৰু কম, যিহেতু আমাৰ সৰহকৈ কোনোবাই বিচাৰিলে আমি অৰ্ডাৰ ল'ব পাৰো। অৰ্ডাৰ ল'ব পাৰো। ধৰক বিয়াৰ আমি চেলেঙৰ পৰা আদি কৰি কুৰ্তা সেইবিলাক ল'ব পাৰো। আৰু আমাৰ হেৰি আছে এয়া এইবিলাক টচৰ গামোচা সুন্দৰকে, আমাৰ যদি ফাংচন বিলাক হয় সম্বৰ্ধনা জনোৱাৰ কাৰণে এইবিলাক টচৰ গামোচা, এইবিলাক একদম একদম পিয়ৰ। এই গামোচা ল'ব পাৰে, দৰাইও ল'ব পাৰে, এনেকুৱা আৰু যদি কোনোবাই অৰ্ডাৰ দিয়ে আমি অৰ্ডাৰ ল'ব পাৰো, আনি দিব পাৰো। আপুনি বকোবাসী ৰাইজক কি আহ্বান জনাব? মই বকোবাসী ৰাইজক আপোনালোকৰ যোগেদি এইটোৱে অনুৰোধ জনাম যে যদি আপোনালোকে পিয়ৰ বস্তু বিচাৰে আমাৰ ইয়ালৈ আহক, আৰু কিবা এটা ৰেহাই মূল্যতো পাব আৰু পিয়ৰ বস্তু পাব।